অৰ্জুন, গাঁৱৰ ঘৰলৈ কেতিয়া যাম বুলি ভাবিছা? চানডে যাব লাগিব। চানডেৰ আগত কেনেকৈ যাম? কেতিয়া যোৱা যাবা। ঘৰৰ মাটিখিনি মুঠতে আমাৰ নামত কৰিব লাগে। তোমাৰ দেউতা আমাৰ নামত থকা সেই মাটিবোৰ আমাৰ নামত কৰিলেহে আমি ছাকচেছ হ'ম। তোমাৰ মা দেউতাই কেতিয়া সেইখিনি মাটি কাৰ নামত কৰি দিয়ে তাৰ কোনো পাত্তা নাই। মা দেউতাৰ পুত্ৰ সন্তান মাথো মই। কিয় মা দেউতাৰ মাটিখিনি বেলেগৰ নামত দিব? এনেওতো মা দেউতাৰ আন সন্তান কোনো নাই। আৰে, মা দেউতাক তোমাৰ খুৰা ল'ৰা দুটাই বৰ্তা ছোৱালী ইহঁতে চোৱা চিতা কৰি থাকে নাই? সিহঁতে যদি ফুচুলাই সকলোবোৰ সিহঁতৰ নামত কৰি লয় তেতিয়া কি হ'ব? নাই, সিহঁতে তেনেকুৱা নকৰে। সিহঁতৰো মাটি বাৰী আছে। আজিকালিনো মাটি সম্পত্তিয়ে কাক কাটে? তুমি যে কথাবোৰ অকৰা মানুহৰ দৰে কৈছা। গাঁৱলৈ গৈ মাটিখিনি আমাৰ নামত কৰাৰ ব্যৱস্থা কৰা, বছ সিমানেই। সেইখিনি মাটি বিক্ৰী কৰিলেও ইমান টকা নাপাওঁ, কাৰণ গাঁৱলীয়া মাটি। তাত একো ইণ্ডাষ্ট্ৰিও নহ'ব। তুমিনো সেই মাটিখিনিৰ বাবে কিয় ইমান জোৰ কৰিছা? এটা সময়ত সেই মাটিখিনিৰ বহুত দাম হ'ব। তুমি এইবোৰ নাজানা। তাত থকা মাটিখিনি আমাৰ নামত কৰা। কি জানা, কেতিয়াবা যদি তাত ফেক্টৰী খুলিবৰ বাবে বা কিবা কামত মাটি বিচাৰি যায় তেতিয়া আমাৰ মাটিখিনি বিক্ৰী কৰি দিব পাৰিম। তেতিয়াতো সেই মাটিখিনিৰ বহুত দাম হ'ব। তুমি ঠিকেই কৈছা। কিন্তু নিকি, মই ঘৰলৈ অকলৈ নাযাওঁ। মোৰ লগত তুমিও যাব লাগিব। মই সেই গাঁৱৰ ঘৰলৈ গৈ একেবাৰে বেয়া পাওঁ। কিন্তু তুমি কৈছা যেতিয়া যাবতো লাগিবই। আৰু এনেও তোমাক মোৰ তালৈ অকলে পঠাব মন নাই। ঠিক আছে, চানডে ওলাবা। নিকি, তুমি গাঁৱৰ ঘৰলৈ যাব ওলাইছা? কিন্তু সেইবোৰ ঠাইত কেনেকৈ এডজাষ্ট কৰিবা? পাহৰি গৈছা নেকি এবাৰ তালৈ গৈ তোমাৰ যে বহুত বৰ লাগিছিল? আৰে মম, কোনো চখ নাই মোৰ গাঁৱৰ সেই ঘৰখনলৈ যোৱা, সেই দৰিদ্ৰ মানুহ থকা সেই জুপুৰিটোলৈ যোৱাৰ। কিন্তু তালৈ মই মোৰ নিজৰ ফাইদাৰ ল'বৰ বাবে যাওঁ। গাঁৱত পৰি থকা মাটিখিনি মই অৰ্জুনৰ নামত কৰিব বিচাৰিছোঁ, যিখিনি অৰ্জুনৰ অধিকাৰ। সেই বুঢ়া ভিখাৰী মাক দেউতাকে সেই মাটিখিনি কাক কেনেকৈ দি দিয়ে কোনো পাত্তা নাই। গাঁৱত যদি ইমানবোৰ মাটি আছে, তেখেতসকলে কাৰোবাক দি খেতি কৰি খাব পাৰেচোন। খাই আছে, তেনেকৈয়ে চলি আছে। আধি খেতি কৰি দিয়ে বোলে, বুঢ়া বুঢ়ীয়ে তাকে খায়, ধানো বিক্ৰী কৰে, বহুত ধান পায়। আমাৰ ঘৰলৈও পঠাই নহয় চাউল, কিন্তু সেইবোৰ চাউল আমি নাখাওঁ। মা, সেইবোৰ চাউলৰ আশাত মই সেই মাটিখিনি কাৰোবাৰ নামত পঠাই দিব নোৱাৰোঁ। সেই মাটিখিনি আমি আমাৰ নামলৈ আনিবই লাগিব। অ'কে বেবী, তুমি যি ভাল দেখা, কিন্তু মনত ৰাখিবা গাঁৱত যাতে ফচি নিদিয়া। তুমি সোনকালে গুচি আহিবা। আৰে মম, এটা দিনৰ বাবেহে যাম, ক'তো মই তাত থকাকৈ যাম। মইতো ভয়ে খাই গৈছিলোঁ। তুমি কিজানি তাত থাকিবলৈয়ে যোৱা? নাই, সেয়া নহ'ব মোৰ দ্বাৰা। খুৰীমা, খুৰীমা। মাইনা, কি হ'লো? তই এনেকৈ চিঞৰি আহিছ যে? খুৰীমা, আজি কোন আহিব কওকচোন, কওক। জানো কোন আহিব? মইনো তোক কেনেকৈ কৈ দিওঁ? আপুনি অনুমান কৰকচোন আজি কোন আহিব, কৰক অনুমান। নাজানো, তোক চাবলৈ কোনোবা ল'ৰা আহিব চাগে। আহক দে, ভালেই হ'ব, বংশত বিয়া এখন ওলাব। আৰু মই জীয়াই থাকোঁতেই, তোৰ খুৰা জীয়াই থাকোঁতে তোৰ বিয়াখন আমি চাই যাবলৈ পালে সুখ পাম। আৰে ইমান পঢ়া শুনা কৰিলি, কিন্তু ইটোৰ পিছত সিটো দৰা পচন্দ নকৰাকৈ আছ। কিয় এনেকুৱা কৰি আছ বাৰু? আৰে মোৰ পচন্দমতে ল'ৰা পোৱা নাই আকৌ। কিছুমান ল'ৰা পাইছোঁ অহংকাৰী, আন কিছুমান পাইছোঁ নিজৰ মাক দেউতাকৰ লগত থাকিব নিবিচাৰে, কিছুমান পাইছোঁ মোৰ মা দেউতাক সন্মান কৰিব নাজানে, কিছুমান পাইছোঁ মোকেই সন্মান কৰিব নাজানে। আৰু সেইবোৰ ল'ৰাৰ লগত বিয়া হৈ মই মোৰ সংসাৰখন সুখৰ কৰিব নোৱাৰোঁ নহয় বৰমা। নাজানো আৰু দেই, তই কেনেকুৱা ল'ৰাৰ লগত বিয়া হোৱাৰ সপোন দেখিছ। বাৰু যিয়েই নহওক, তই এদিন ভাল ল'ৰা এটালৈ যে বিয়া হৈ সুখী থাকিবি, সেই সপোন মই দেখিয়েই থৈছোঁ। এতিয়া মোৰ বিয়াৰ সপোন দেখা বাদ দিয়ক, আপুনি অনুমান কৰক যে আজি কোন আহিব। মই সেইখন অনুমান কৰিব নোৱাৰোঁ দেই, মই ক'ব নোৱাৰোঁ কোন আহিব। আৰে, আপোনাৰ পুতেক, মোৰ দাদা, অৰ্জুন দাদা আৰু বৌ আহিব। কি? অৰ্জুন আৰু অৰ্জুনৰ পত্নী আহিব? মানে মোৰ বোৱাৰী? আপোনাৰ ফোনটো বেয়া হ'ল বাবে আপোনাক ফোন কৰিবলৈ নহ'লেই। মানে ফোন লগাইছে, আপোনাৰ ফোনটো ছুইচ অফ, আৰু অৰ্জুন দাদাইতো নাজানে আপোনাৰ ফোনটো যে বেয়া হ'ল, মোলৈ ফোন কৰিছিল। মই অৰ্জুন দাদাৰ ফোনটো ৰিচিভ কৰিলোঁ। ইমান দিনে বোলো তোমালৈ ফোন কৰি থাকোঁ, ফোনটো কিয় ৰিচিভ নকৰা? তেতিয়া অৰ্জুন দাদাই কৈ যে ব্যস্ত থাকোঁ। আজি আহিব নহয়, সকলোবোৰ কথা পাতি ল'ম, সকলোবোৰ অভিযোগ কৰিম, হ'বনে বৰমা? তই অভিমান অভিযোগ কি কৰ কৰিবি, মোৰ মনটো ভাল লাগিছে আজি মোৰ বোপা ঘৰলৈ আহিম বুলিছে, সিমান দিনৰ পিছত।
আজি যি দেখিছোঁ খুৰী মায়ে আমাক পাহৰিয়ে যাব। বোপা আহিব। সি চহৰত থাকে, তাৰ বহুত কামৰ ব্যস্ততা, সেইবাবে ফোন এটা কৰি আমাৰ খবৰ ল'বলৈও সময় নাপায়। কিন্তু তাৰ অন্তৰত আমাৰ প্ৰতি মৰম আছে। গাঁৱৰ মানুহে হাজাৰ কওক যে ল'ৰাই খবৰ নাৰাখে, ল'ৰাই এৰি দিলে, কিন্তু আমি জানো যে আমাৰ বোপা তেনেকুৱা নহয়। আমাৰ বোপাৰ অন্তৰে আমাক বিচাৰে, সেইবাবেইতো আহিব, নহ'লেনো এই গাঁৱলৈ সি কিয় আহিব? অ' খুৰীমা, এতিয়া যে আপুনি ইমান আনন্দ পাইছে, যদি অৰ্জুন দাদাই ইয়াতে কেইদিনমান থাকে, আপুনি চাগে আমাক একেবাৰে পাহৰি যাব। তহঁতকনো কেনেকৈ পাহৰোঁ? অৰ্জুন বোপা আৰু আমাৰ বোৱাৰী নাই যদিও তহঁতেই আমাৰ আলপৈচান ধৰি আছ, আৰু তহঁতক পাহৰিম? হেই, তই আৰু মই গোট খাই লাডু কেইটামান বনাওঁ। নাৰিকলত চুজি দিয়া লাডুটো খাই সি বৰ ভাল পায় নহয়। যাচোন যা, সাউতকৈ ৰতনক কগৈ নাৰিকল দুটা পাৰি দিবলৈ। দুটামান বেছিকৈ পাৰিবলৈ কবি, তাহাঁতক দিও পঠিয়াব লাগিব নহয়। আৰু কি বনাম বুলি ভাবিছা খুৰীমা? আৰুনো কি বনাম? সি খাই ভাল পোৱা বস্তু সেইটোৱে বহুত বেছি ভাল পায়। সৰুতে যে মই বনাই টেমাত ভৰাই থওঁ, সি তাৰ পৰা চুৰ কৰি কৰি পঢ়া টেবুলত বহি খায়। আৰু এটা বনাব পাৰি, পালেং শাকত আলু গুটি দি পিটিকাকণ, বৰ ভাল পায় অ'। খুৰীমা, এতিয়া সি চহৰত আছে। অৰ্জুন দাদা চহৰত থাকে, চহৰৰ খানা খায়, কিমান দামী দামী খানা খায়। তোমাৰ হাতৰ সেই পালেং শাকৰ পিটিকাকণ খাবলৈ অহা নাই। ভাল কিবা এটা ৰান্ধি থোৱা। তই যিয়েই নকক, ল'ৰা ছোৱালীয়ে হাজাৰ দামী খানা নাখালেও মাকৰ হাতৰ সোৱাদ কেতিয়াও নাপাহৰে। সিয়ে চাবি বিচাৰিবই মোক। বাৰু সেইবোৰ বাদ দে, হেৰিয়ক কচোন যা, পিছফালৰ ফিচাৰীটোতে মাছ দুটা ধৰিবলৈ ৰতনকে চব কৰিবলৈ কবি। তাৰ অবিহনেনো কোনে কৰিব? ডাঙৰটোও নাই নহয় এতিয়া ঘৰত। হ'ব খুৰীমা, হ'ব, মই ক'ম বাৰু। আজি কাৰোবাৰ একেবাৰে ফূৰ্তি ততেই নাই। পিছে খুৰাটোক মাতি কথাবোৰ কওক। মই সকলো শুনি আছো মাইনা, বৰ আনন্দ পাইছো। খুৰাদৌ, আপুনি শুনিলে হ'বলা, আজি অৰ্জুন দাদা আৰু বৌ আহিব। সুখ পাইছো, অৰ্জুন বাবা আৰু তাৰ পত্নী আহিব, আমাৰ বোৱাৰী, একমাত্ৰ পু বোৱাৰী। কিন্তু কি? তাক খুওৱাৰ ব্যৱস্থা মই কৰিছো নহয়। থকাকেই আহিছে নে দিনতীয়াকৈ আহিছে জানো পাই। তাক খুওৱা ব্যৱস্থা বাৰু হৈ যাব। মোৰ মনে কৈছে সি বেলেগ এটা উদ্দেশ্য লৈহে ইয়ালৈ আহিছে। তাৰ বুঢ়া মাক দেউতাকক চাবলৈ বুলি বা খবৰ ল'বলৈ বুলি অহা নাই। ভাল মানুহটো হ'ল নিজৰ পিতেককে সন্দেহ কৰে নে? এইবোৰ কি কথা কৈছে বাৰু? ল'ৰাটো ইমান দিনৰ পিছত ইয়ালৈ আহিব, আপুনি আকৌ এনেকুৱা কথাবোৰ মনলৈ কিয় আনিছে? ইমান দিন হ'ল, তাৰ ফোন এটা নাই, খবৰ এটা নাই। সিদিনা জ্বৰত কেকাই আছিলি তই, অৰ্জুনক মাতি আছিলি, কিন্তু তালৈ খবৰ দিয়াৰ চেষ্টা কৰোঁতেও সি ফোন ৰিচিভ নকৰিলে। আজি হঠাতে সি ফোন কৰিছে, খবৰ দিছে। সি এনেই অহা নাই। খুৰাদেউ, কামৰ ব্যস্ততাৰ বাবেহে ফোন ধৰা নাছিল। হয় বুজাচোন এই তোৰ খুৰাৰক। মোক বুজাব নালাগে মই চব বুজো। কামৰ ব্যস্ততা ইমানেই যে মাকৰ ঘৰৰ পৰা ইমান বাৰ ফোন বাজোতেও ফোন নধৰিলে। ঘূৰি ফোনটো কৰিব লাগে বুলিও নাভাবিলে। বাৰু হ'ব দে, সি আহিব যেতিয়া আমি অনাদৰ নকৰোঁ। লগতে বোৱাৰীও আহিব, কিবা এটা ভাল ৰান্ধিব লাগিব। হেৰি, আপুনিয়ে যায়নে ৰতনক বহুত কাম দিছোঁ, মাইনাকে পঠিয়াই জানো? বজাৰৰ পৰা আহকগৈচোন, যাওক। বজাৰলৈ কিয়? তেল নিমখ আছেই, মাছ ধৰিব ঘৰৰে, শাক আছে বনাবি। আকৌ চেনিও কালি আনিছিলোহে লাডু বনাবলৈ। মইনো আকৌ বজাৰলৈ কিয় যাব লাগে? আমাৰ ঘৰত 2টা চুজিৰ পেকেট আছে, এটা মই লৈ আহিম বাৰু। কিয় বজাৰলৈ যোৱাৰ কথা কৈছা খুৰীমা? বিহুটো পাৰ হৈ যোৱানো আজি কেইটা দিন হৈছে। বোৱাৰীজনী আহিব, তাইক কিবা এপদ দিবলৈ মন যায় নহয় মোৰ। হেৰি বোলো, আজিকালি যে ওলাই এইবোৰ জোৰ কাপোৰবোৰ, তেনেকুৱা এযোৰকে লৈ আহ নেকি? মই পইচা এটা সাঁচি থৈছিলোঁ, টকা 500 আছে। খুৰীমা, আপোনাৰ বোৱাৰীয়ে 500 টকীয়া বা 300 টকীয়া কাপোৰ নিপিন্ধে। বহুত দামী দামী ব্ৰেণ্ডেড কুৰ্তি, চেলোৱাৰ কামিজ এইবোৰ পিন্ধে। এইবোৰ শাৰীও বহুত ব্ৰেণ্ডেড পিন্ধে। আপুনি এইবোৰ বাদ দিয়ক। তাই যিয়েই নিপিন্ধক তাত, ইয়াৰ পৰা শাহুমাকে মৰমত দিয়াটো তাই পিন্ধিবই। মোৰ বিশ্বাস, তাই বৰ ভাল বোৱাৰী 300 টকীয়া কাপোৰ এযোৰ তাইলৈ আনিবি, 500 টকীয়া আনিবি। বোপাক কি দিবি? বোপাক দিবলৈ আছে। যোৱা বছৰ নিজৰ হাতেৰে যে বৈছিলোঁ স্কাৰ্ফবোৰ, কেলে গাঁৱত যে 3খন বিক্ৰী কৰিলোঁ, তাৰ এখন ধুনীয়াকৈ বোপালৈ সাঁচি থৈছিলোঁ নহয়।
সেই স্কাৰ্ফখনকে দিম। খুৰীমা, মোৰ ওচৰত এখন ধুনীয়া শাৰী আছে। তোমাৰ সেই 300-500 টকীয়া কাপোৰযোৰতকৈ সেইখনেই ভাল হ'ব। তুমি মৰমত দিবলৈ ওলোৱা কাপোৰযোৰ বাৰু দাম নিৰ্ধাৰণ নকৰিলেও হ'ব। তথাপিতো মই শাৰীখন মোৰ লগৰ ছোৱালী এজনীৰ বিয়াত পিন্ধিবলৈ আনিছিলোঁ। কিন্তু তাই বিয়া হ'ল সৰুকৈ হ'ল, ডাঙৰকৈ বিয়া নহ'লে। যাবই নোৱাৰিলোঁ। শাৰীখন চিলোৱাই নাই, তেনেকৈয়ে আছে। তাই মানে শাহুৱেক মৰমৰো হৈছিল, সেইবাবে সৰুকৈয়ে মন্দিৰত বিয়া পাতিলে। মোৰ সেই শাৰীখন পিছত আকৌ এনেইহে থাকিব। মইনো আকৌ ক'ত পিন্ধিম? সেই শাৰীখনকে তুমি দিছা বুলি বৌক দি দিবা দিয়া। নালাগে অ', তোৰ শাৰী সেইখন তই পিন্ধিবি। মই তোক একো এটা দিবই নোৱাৰোঁ। তুমি দিব নোৱাৰা কি হ'ল? যোৱাবাৰ বৌ আৰু অৰ্জুন দাদা আহোঁতে মোলৈ কি আনিছিল? মনত নাই? ইমান ধুনীয়া কাপোৰ আনিছিল। এইবাৰো আনিব। বাৰু সেইবোৰ অনা ননা পিছৰ কথা। মোৰ সেই শাৰীখন দিবৰ মন গৈছে, বৌক দিমেই। হ'ব তেতিয়া দে, তয়ো ঘৰৰ ছোৱালীহে। একো নাই বাৰু। ব'ল দুইজনীয়ে এতিয়া এইবোৰ যোগাৰ কৰাত লাগোংগৈ। ঠিক আছে খুৰীমা। মাকে বৰ আনন্দ পাইছে পুতেক আহিব বুলি। কিন্তু পুতেক ইয়ালৈ কি উদ্দেশ্যত আহে অহাৰ পিছতহে গম পোৱা যাব। তাৰ মনত যে আমাৰ প্ৰতি দয়া মমতা নাই সেইটো মই জানো, কিন্তু মাকৰ মনে সেইবোৰ নামানে। অৰ্জুন, মই কিন্তু ইয়াত একোৱেই নাখাওঁ। তুমি কিবা খালে খাবা। মই ৰেষ্টুৰেণ্টত খামগৈ। আৰে, আমাৰ গাঁৱত কোনো ৰেষ্টুৰেণ্ট নাই। মই টিফিনত বহুত ফলহা বস্তু লৈ আনিছোঁ। সেইবোৰকে গাড়ীত খাম। একেবাৰে গৈ আমাৰ চহৰত খামগৈ। আৰু জল্দি কৰা, তোমাৰ মা দেউতাক মাতা আকৌ। তেখেতসকলে গমেই নাপায় নেকি আমি আহি পালোহি বুলি? হয়তো নাপায়, ৰবা মাতিছো। মা, মা, দেউতা, মই আহিছো। বোপা, ধুনীয়াজনী হৈ আছা অ' তুমিও। কি আছিলে নামটো? বাৰু নামটো বাদ দিয়া। মাজনী, বৰ ধুনীয়াজনী হৈ আছা অ'। বোপা, ঠিকে থাকে পালেহি। আহা বোৱাৰী, ভিতৰলৈ আহা। ভিতৰতে আছোচোন, আৰু কিমান ভিতৰলৈ যাম? খুব মৰা অন্ধকাৰবোৰলৈ যোৱাৰ মোৰ কোনো ইচ্ছা নাই। ইয়াতে ঠিক আছে। বোৱাৰী, ঠিকে আছা নহয়? আহিছো নহয় ইয়ালৈ, ঠিকেই আছো। অৰ্জুন দাদা, আহিলি তই? বৌ, আহিলা? ঠিকে আছ মাইনা? ঠিকে আছো, কিন্তু তোৰ ওপৰত ঢেৰ খং অভিমান আছে দাদা। তই ইমান দিনে কিয় অহা নাছিলি? আৰু ফোন মেছেজৰ ৰিপ্লাই কিয় নকৰ? অৰ্জুন তোমালোকৰ দৰে বেকাৰ নহয় যে প্ৰতি মুহূৰ্ততে গাঁৱৰ পৰা ফোন যাব, মেছেজ যাব, তাৰ ৰিপ্লাই কৰি থাকিব। অৰ্জুন বহুত ব্যস্ত। চৰি বৌ। মা, দেউতা, মই ইয়ালৈ অহাৰ উদ্দেশ্যটো হৈছে মই এই গাঁৱত থকা মাটিখিনি মোৰ নামত কৰিব বিচাৰো। কি? বাবা, তই এই উদ্দেশ্যে ঘৰলৈ আহিছ? তই মানে তোৰ বুঢ়া মা দেউতাৰৰ খবৰ ল'বলৈ অহা নাই? আপোনালোকৰ খবৰ লোৱাৰ কি প্ৰয়োজন? ঠিকেইতো আছে। দুখন হাত আছে, দুখন ভৰি আছে। নিজে কৰ্ম কৰি খাব। আকৌ কি খবৰ ল'ব লাগে? মই বোপাক সুধিব বিচাৰিছো, বোপা, তই তোৰ মাৰক চাবলৈ, মাৰৰ খবৰ এটা ল'বলৈ বুলি আহিছ নে মাটি বাৰীৰ বাবে আহিছ? মোৰ স্পষ্ট কথা, মই মিছা কথা নকওঁ বুলি তই জানই মা। মই মাটি বাৰী নিবলৈ আহিছো, মানে মাটিখিনি মোৰ নামত কৰিব আহিছো। গাঁৱত পৰি থকা মাটিখিনিতো দেউতাৰ নামতহে আছে, মোৰ নামত কেতিয়া কৰিবি? তহঁতৰ পুত্ৰ হিচাপে মই সেই মাটিখিনি পাব লাগে। সেই মাটিখিনি মোৰ নামত আজি লিখি দে। চিন্তা কৰিব নালাগে, আমাৰ লগত এজন মণ্ডল আৰু উকিল আহিছে। তাৰ মানে সকলোবোৰ যোগাৰ কৰি আহিছা তোমালোকে। দাদা, তই চাচোন, সেই খুৰীমা আৰু খুৰাদেউ মুখ দুখনলৈ চা। তই আহিবি বুলি, তহঁত আহিবি বুলি কিমান হেঁপাহেৰে বাট চাই আছিল। কিন্তু আহিয়ে তই এইবোৰ কথা কৈছ, কিমান আঘাত পাইছে বাৰু? মাইনা, তই মোৰ বৰ্তাৰ ছোৱালী। তই মোৰ নিজৰ ভণ্টি নহয়, গতিকে মোৰ ঘৰৰ কথাৰ মাজত তই নোসোমাবি। অৰ্জুন দাদা? অৰ্জুনে ঠিকেই কৈছে। তুমিতো এইটো ফেমিলিৰ নহয়, ইয়াত কিয় আছা তুমি? যোৱা। আমি আমাৰ ফেমিলিৰ মানুহে কিবা এটা ডিছকাছ কৰিব আহিছোঁ। আমাৰ ফেমিলিৰ কথাৰ মাজত সোমোৱাৰ তোমাৰ কোনো অধিকাৰ নাই। নোৱাৰে যাব। তহঁতৰ বাবে মাইনা এইখন ঘৰৰ সদস্য বা সদস্যা নহ'ব পাৰে, কিন্তু আমাৰ বাবে হয় মোৰ ককাইদেউৰ ছোৱালী, কিন্তু মই মোৰ ছোৱালী হিচাপে ৰাখিছো। তোৰ কোনো অধিকাৰ নাই অৰ্জুন, মাইনাক আমাৰ ঘৰত থাকিবলৈ মানা কৰাৰ। হ'ব দেউতা, সেইবোৰ লেকচাৰ শুনাৰ মোৰ কোনো প্ৰয়োজন নাই। মাথো ঘৰখনৰ যিমানবোৰ মাটি পথাৰত পৰি আছে সকলোবোৰ মোৰ নামত লিখি দিয়া। এই ঘৰৰ ভেটিটোও লিখি দিয়া। বোপা আমি আজি আছো, কাইলৈ নাই। আমি মৰিয়েই যাম। কিন্তু এই ঘৰৰ সকলোবোৰ
মাটি বাৰীৰ ওপৰত অধিকাৰ তোৰেই থাকিব। আকৌনো তই এনেকৈ কিয় বিচাৰিব লাগে? মুখেৰে কৈ দিয়া আৰু হাতে কামে হোৱাৰ মাজত পাৰ্থক্য আছে। আপোনালোকে এইবোৰ পুহি ৰাখিছেই নহয়। এইবোৰৰ নামত যদি কেতিয়াবা মাটি সম্পত্তি কৰি দিয়ে তেতিয়া কি হ'ব? গতিকে সময়ৰ কাম সময়ত কৰাটো ভাল। খুৰাদেউ, খুৰীমা, মই চাওঁ দিয়া, তোমালোকে কথা পাতা। তই নোৱাৰ যাব, ইয়াতে থাক। বাবা, এইবোৰ কথা পিছতো পাতিম। এই সকলোবোৰ মাটি বাৰী তোৰেই। তোৰ নামত এনেও কৰি দিম। মই তোৰ বাবে তই ভাল পোৱা পাৰ মাংসৰ জোল ৰান্ধিছোঁ। ফিচাৰীত মাছ ধৰিবলৈ দিছিলোঁ। তাৰ পৰা হাউতকৈ পাৰ বাঁহটোলৈ চকুৰ গ'ল। তাত পোৱালি পাৰ এযোৰ আছিল। বোলো মাছ খোৱাতকৈ সি মাংস খাই বেছি ভাল পাব, পাৰ মাংস। সেয়ে বনাইছোঁ। পিছে মাছো নবনোৱা নহয়। মাছ তহঁতে যে চহৰত খাওঁ কি ফ্ৰাই কৰি নে কি, তেলতে উপঙাই, তেনেকেও বনাই থৈছোঁ। আহ। মাৰে তই ভাল পোৱা নাৰিকল আৰু চুজিৰ লাডুৰো বনাই থৈছে। আৰু বোৱাৰী, আহা, আমাৰ গাঁৱলীয়া ঘৰত ভালকৈ এসাঁজ খাই লোৱা। চিহ, মোৰ ইমানো দিনকাল বেয়া হোৱা নাই যে ইমান দৰিদ্ৰ ঘৰত দৰিদ্ৰ খানা খাম। বেয়া নাপাবা। তুমি যিখন ঘৰ হাঁহিছা দৰিদ্ৰ বুলি, সেই ঘৰখন তোমাৰ হাজবেণ্ডৰ বাবেই দৰিদ্ৰ হৈছে। এইখন ঘৰৰ মানুহে বহুত কষ্ট কৰি, খুৰাদেউ আৰু খুৰীমায়ে বহুত কষ্ট কৰি অৰ্জুন দাদাক পঢ়ুৱাইছিল। এতিয়া অৰ্জুন দাদা ডাঙৰ মানুহ হ'ল, চহৰত থাকে। তাৰ টকাৰে লাহ বিলাহ তুমি কৰিছা। কিন্তু তুমি নিজকে ধনী বুলি ভাবিছা, বা অৰ্জুন দাদাও ধনী হ'ল। কিন্তু সেই ধনী পুতেকৰ মাক দেউতাক কিয় ধনী হ'ব পৰা নাইকিয়া? সেই ধনী পুতেকৰ মাক দেউতাক কিয় দুখীয়া হৈ আছে? সেই ধনী পুতেকৰ পত্নীহে যে ধনী হ'ব পাৰিছে। তুমি যি ধনী বুলি গৌৰৱ কৰিছা, পাহৰি নাযাবা তোমাৰ হাজবেণ্ডৰ অস্তিত্ব এয়াই। তোমাৰ হাজবেণ্ডৰ অতীত এখন দুখীয়া ঘৰৰ এজন দুখীয়া ল'ৰাই। চুপ! তই একেবাৰে চুপ থাক মাইনা। তোক কৈছিলো নাই, এইবোৰ কথাৰ মাজত সোমোৱাৰ তোৰ কোনো অধিকাৰ নাই। আৰু মোৰ ৱাইফক এনেকৈ কথা ক'বলৈ তই ক'ত সাহস পালি? মাহঁতে মোৰ বাবে যিখিনি কৰিছিলে সেইখিনি তেখেতসকলৰ দায়িত্ব আছিল। সন্তান জন্ম দি দায়িত্ব পালন কৰিব নোৱাৰিলে কেনেকৈ হ'ব? সেইখিনি মোৰ বাবে একো ডাঙৰ কাম কৰা নাই। সকলো মাক দেউতাকে কৰাৰ দৰেই কৰিছে। লাষ্ট টাইমৰ বাবে ৱাৰ্ণ কৰিছোঁ, মোক আৰু একো কথাই নক'বা। যদি কোৱা গালত চৰ সোধাম। মই চৰ বা ঘোচালৈ ভয় নকৰোঁ। তোমাকো ৱাৰ্ণ কৰিছোঁ বৌ, মোৰ খুৰীমা আৰু খুৰাদেউক যদি আৰু কষ্ট দিয়া নহয়, ময়ো সহ্য কৰি নাথাকিম। তোক মই হ'ব বোৱাৰী, তুমি অহা উদ্দেশ্য বা তোমালোক অহা উদ্দেশ্য মই জানিলো। নালাগে একো খাব। যদি ইচ্ছা নাই, মই একো খাবলৈ জোৰ নকৰোঁ। অৰ্জুন বোপা, তোৰ যদি মাৰৰ হাতৰ কিবা খাবলৈ মন আছে, তেতিয়া পাকঘৰলৈ বল, মজিয়াত বহি ল। মায়ে তোক দিব হেঁপাহেৰে বনাই থোৱাখিনি। মোৰ একো খাবৰ ইচ্ছা নাই, মই খায়েই আহিছোঁ। ইয়াত মায়ে বনাই থওক, বেলেগেই বনাই থওক, মোৰ এইবোৰ খোৱাৰ ইচ্ছা নাই। মই যি উদ্দেশ্য লৈ আহিছোঁ সেইটোত সফল হ'লেই হ'ল। বল, মোক কিমানবোৰ মাটি বাৰী আছে সকলোবোৰ মাটি বাৰী দেখা আৰু মোৰ নামত লিখি দে। বল মা। কি হ'ল এনেকৈ ৰৈ আছে যে আপোনালোক? শুনিছিলোঁ মোক বিয়া পতাৰ আগত, যেতিয়া অৰ্জুনৰ চাকৰি হৈছিল তাৰ পিছৰ বছৰটোতে আপোনালোকৰ যিমানবোৰ মাটি বাৰী বন্ধকত আছিল অৰ্জুনক পঢ়ুৱাবৰ বাবে, সেইখিনি অৰ্জুনে বন্ধক খুলি দিছে। গতিকে অৰ্জুনে কেনেকৈ আপোনালোকৰ টকাৰে পঢ়িলে? কেনেকৈ আপোনালোকে অৰ্জুনক কষ্ট কৰি পঢ়ুওৱা হ'ল? অৰ্জুনেইতো সকলোবোৰ বন্ধকত দিয়া মাটিৰ পিছত খুলি দিছে। বলক এতিয়া সকলো মাটি বাৰী আমাক দেখাওক আৰু সকলোবোৰ অৰ্জুনৰ নামত লিখি দিয়ক। হ'ব, ব'লা। মোৰ বোপা, মোৰ ওচৰলৈ মোৰ মমতাই টানি অনা নাই। তাক সম্পত্তি লাগে, মাটি লাগে। বৰমা, চিন্তা নকৰিবা, আমিবোৰ আছোঁ তোমালোকৰ লগত। আজি 3 দিনৰ পৰা অৰ্জুনৰ ঘৰৰ মানুহে ইমান ফোন কৰি আছে। নাজানো কিয়, মই ফোন ৰিচিভেই কৰা নাই। আৰু অৰ্জুনৰ ফোনটোৰ পৰা সকলোবোৰ ডিলিট কৰি দিছোঁ, ব্লক কৰি ৰাখিছোঁ। কিবা প্ৰব্লেম হৈছে চাগে। মেছেজত কিবা এটা লিখিছিল, মই মেছেজটো চিন নকৰিলোঁ। যিয়েই নহওক, বুঢ়া বুঢ়ী মৰিলেও মৰক, মই অৰ্জুনক খবৰ নিদিওঁ। সেইদিনা মাটিখিনি আমাৰ নামত যে কৰি আনিলোঁ, বৰ ভাল কৰিলোঁ। বুঢ়া বুঢ়ীয়েও আমাৰ নামত কৰিয়ে দিলে। নিকি? অৰ্জুন, তুমিতো মেডিকেল ৰিপৰ্ট আনিব গৈছিলা। কি হ'ল, সকলো ঠিকে আছেনে? কিয় সেই প্ৰব্লেমটো হৈছিল? কিবা প্ৰব্লেম আছে নেকি বেলেগ? নিকি, তোমাক কি বুলি ক'ম? মই হয়তো এই পৃথিৱীৰ বেছি দিনৰ আলহী নহয়। মই এই পৃথিৱীৰ পৰা যাবগৈ লাগিব। হোৱাট? কি কৈছা এইবোৰ তুমি? নিকি, মোৰ মোৰ মোৰ
এই স্পষ্টকৈ নোকোৱা কিয়? কি হৈছে তোমাৰ? কেঞ্চাৰ। হোৱাট? ডাক্তৰে কৈছে একেবাৰে শেষৰ পৰ্যায়ত। মই বেছি দিনৰ আলহী নহয়। মাই গড, তোমাৰ লগত মই মোৰ লাইফটো শেষ কৰি পেলালো। মাই গড। পাপা, মই এটা কথা ভাবিছোঁ। মই কিবা নহয় কিবা প্ৰকাৰে সকলোবোৰ সা সম্পত্তি মাটি বাৰী মোৰ নামত কৰি লওঁ। তাৰপিছত মই ইজিলি তাক এৰি গুচি আহিব পাৰিম। আৰে তুমি এইবোৰ চিন্তা নকৰিলেও হ'ব। সি মৰি যাব, তাৰপিছত সকলোবোৰ তোমাৰেইটো হ'ব। সি মৰালৈকেতো মই তাৰ লগত থাকিব নোৱাৰোঁ। তাৰ আলপৈচান ধৰি থাকিব মই নোৱাৰোঁ পাপা। নাৰ্ছ আছে, তথাপিতো সি মোকে বিচাৰি ফুৰে। মানে মোকে বিচাৰি ফুৰিব। পাপা, সি মৰিবলৈতো সময় আছে, কেতিয়া মৰে কেনেকৈ জানো? মই তাৰ লগত থাকিব নিবিচাৰোঁ। গতিকে সকলোবোৰ সা সম্পত্তি মোৰ নামত লিখা লৈ মই তাৰ পৰা গুচিয়ে আহোঁ। তুমি পলীয়া হৈছা নেকি? তাক ভাল ডাক্তৰ এজনক দেখাব লাগিব বাহিৰত নি। তুমি অকলে গোটেই লাইফটো? অকলে নহয় পাপা। তুমি মোৰ বাবে যিজন আমেৰিকান ল'ৰা চাইছিলা, আমেৰিকাত থকা যিজন ল'ৰা মোৰ লগত বিয়া হোৱাৰ কথা কৈছিলা, সেই ল'ৰাজনে এতিয়াও মোক বিয়া পাতিবলৈ সাজু আছে। আচলতে তাৰ লগত ছ'চিয়েল মিডিয়াত মই এক্টিভ থাকোঁ, কণ্টেক্টত আছোঁ। সি সকলোবোৰ ডিটেইলছ ল'লে আৰু এতিয়াও সি মোক বিয়া পাতিবলৈ সাজু আছে। গতিকে মই এইটোৱেই ভাবিছোঁ। হোৱাট? কিন্তু কেতিয়াবা যদি সি তোমাক... আৰে পাপা, সি মোক কেতিয়াবা এৰি দিলেও অৰ্জুনৰ নামৰ সকলোবোৰ সা সম্পত্তিটো মোৰ নামত থাকিবই। সেইখিনিৰে মই চলাম, মই পাৰিমতো। কিন্তু টকাই সকলোবোৰ নহয়। আজিৰ পৃথিৱীত টকাই সকলোবোৰ। তুমি যি ভাল দেখা। বাবা, তোক আমি ভালৰো ভাল হস্পিটেল নি ভাল কৰিম। তই চিন্তা নকৰিবি। আমাৰ হাতত টকা নাই কি হ'ল? ভগৱান আছে নহয়, তেওঁ সহায় কৰিব আমাক। কিবা নহয় কিবা প্ৰকাৰে আমাক সহায় কৰিব। বাবা, আমি থাকোঁতে তই চিন্তা নকৰিবি। তাই তোৰ জীৱনৰ পৰা এইদৰে গুচি গ'ল। তোক এনেকুৱা সময়ত সেনেকুৱা কৰি গুচি গ'ল, তই চিন্তা নকৰিবি। তোৰ মা দেউতা এতিয়াও জীয়াই আছো জীয়াই। মোক ক্ষমা কৰি দিবা দেউতা, মোক ক্ষমা কৰি দিবি মা। ধন টকাৰ অহংকাৰত মই তহঁতক চিনি নোপোৱা হৈছিলোঁ। তহঁতৰ এই ধনী পুত্ৰই তহঁতক একেবাৰে চিনি নোপোৱা হৈ গৈছিলোঁ। মোক ক্ষমা কৰি দে। দামী হস্পিটেল নিও কামত নাহে অ'। মই বেছি সময়ৰ আলহী নহয় অ'। সেয়ে মই তহঁতৰ ওচৰত আহিছো অ' মা। বাবা, এনেকুৱা কথা নকবি। তোৰ মা দেউতা আছে তোৰ লগত, তোৰ একো নহয়। নিকিয়ে মোক এনেকুৱা কৰিব বুলি মই ভবা নাছিলো অ' মা। অ' মা, মই যামগৈ অ' মা। মা, দেউতা, মোক ক্ষমা কৰি দিবা। বাবা! অৰ্জুন দা, বাবাই আমাক এৰি গুচি গ'ল। বাবাই আমাক এৰি গুচি গ'ল। ধনেৰে বাবাক নোৱাৰিলে বচাব। বাবা এইজনীয়েই মোৰ অৰ্জুন দাদাৰ জীৱনলৈ আহি সকলো শেষ কৰি দিলে। এতিয়া তাই বেলেগৰ লগত সংসাৰ পাতিছে। আমি গম নোপোৱাকৈয়ে এবছৰ দিনে মোৰ দাদাই ইমান কষ্ট পালে। সেইদিনা কিমান ফোন কৰিছিলোঁ। খুৰীমাৰ গা বেয়া হওঁতেই ফোনৰ ওপৰত ফোন কৰিছিলোঁ, কোনেও নধৰিলে। এদিন কিবা কামত মই চহৰলৈ যাওঁতে মই অৰ্জুন দাদাক লগ পাইছিলোঁ, অসুখটোৰ কথা গম পাইছিলোঁ। মই তোমালোকক ক'ব বিচাৰিছিলোঁ, কিন্তু অৰ্জুন দাদাই মানা কৰিলে। তাৰ কেইদিনমানৰ পিছতে ৰতন দাদাক মাতি পঠিয়ালে আৰু ইয়ালৈ অৰ্জুন দাদা গুচি আহিলে। এতিয়া এয়া ঘৰৰ ভেটি মাটিও সেইজনীৰ নামত কৰি লৈছিল। আমি ককাইদেউৰ ঘৰত, তহঁতৰ ঘৰত আশ্ৰয় লৈ আছো। আজি আমাৰ লগত একো নাই। নাই একো সা সম্পত্তি মাটি বাৰী, নাই আমাৰ সন্তান। খুৰী মা আৰু খুৰাদেউ, চিন্তা নকৰিবা, মই আছোঁ। মই অৰ্জুন দাক দিয়া কথা ৰাখিম। মই কথা দিছিলোঁ তোমালোকক মই চাম বুলি। আমি আছোঁ।